এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু 4,500টা পদ ওলাইছে, এই 4,500টা পদত এইবাৰ যিখিনি মানে ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট ওলাইছে সেইখিনি বহুত ভালকৈ ওলাইছে। মানে এটা ছেটিছফেকশ্যন, মানে এনেকুৱা নহয় যে কোনোবা এখন ডিষ্ট্ৰিক্টত বহুত পোষ্ট, কোনোবা এখন ডিষ্ট্ৰিক্টত বহুত কম পোষ্ট। সেইকাৰণে আমাৰ ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ কাৰণে বহুত সুবিধা হ'ব। এতিয়া কেনেকৈ চিলেক্ট কৰিব লাগে, মই এটা মোৰ যিখিনি আইডিয়া, ইমান বছৰে যিহেতু ভিডিঅ' বনাই আছোঁ, কাটৰ মাৰ্কছৰ ওপৰতো ভিডিঅ' বনাওঁ, গতিকে মই তেনেকুৱা হিচাপত ভিডিঅ'টো বনাইছোঁ। গতিকে সেইসকলোকে চাই থাকক। প্ৰথম কথা, এতিয়া মানে 60ৰ ওপৰত, মই যিমান দেখিছোঁ 60ৰ ওপৰত প্ৰায় ভাগৰ LPৰ মাৰ্কছ, এভাৰেজ মাৰ্কছ 60ৰ ওপৰত হয়, মানে 80% কেণ্ডিডেটছৰ। গতিকে এতিয়া এইবাৰ কি সহজ হৈছে, আপোনালোকে এনেকুৱাকৈ চাব নালাগে যে আনৰিজাৰ্ভত ইমানখিনি পোষ্ট, OBCত ইমানখিনি পোষ্ট। কিন্তু এইবাৰ কি জানেনে, এইবাৰ আমাৰ PWD কেটেগৰীত ইমান বেছি পোষ্ট নাই। আৰু বাকী আমাৰ যিখিনি কাষ্টৰ আছে সেইখিনিৰ সিমান এটা বেছি প্ৰব্লেম নাই। কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত অকণমান চাব লাগিব, আনৰিজাৰ্ভৰ পোষ্টৰ ওপৰত গুৰুত্ব দিব লাগিব। কিন্তু আপোনালোকে চাওক, ইয়াত 28টা, 41টা, 28টা, 38টা, দৰঙত 25টা, ধেমাজিত 45টা, মানে এইবাৰ পোষ্টখিনি ধুনীয়াকৈ আছে। মানে ইমান বেছি তলত নামি যোৱা নাই যে 10টা 20টা পোষ্ট আছে, এনেকুৱা নহয়। প্ৰায় মেক্সিমাম মানে আমাৰ 30ৰ ওপৰত পোষ্ট আছে, এনেকুৱাকৈ আছে বেছিভাগ মানে। আৰু 50ৰ ওপৰতো বহুকেইটা আছে। মানে এইবাৰ মানে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰোঁতে এনেকুৱাকৈ চাব লাগিব। আমাৰ একচুৱেলি আপোনালোকে কেইদিনমান ৰখি দিব লাগে, কাৰণ আমাৰ যিখিনি 5,500টা পদৰ যিহেতু মেৰিট লিষ্ট ওলাব, সেই মেৰিট লিষ্টকেইখনৰ ওপৰত ডিপেণ্ড কৰি কিনে অকণমান আইডিয়া পাব, ক'ত কিমান কাট অফ যায় গম পাব। তথাপিও এইবাৰ তাৰমানে আমাৰ যিখিনি তাৰমানে 30ৰ ওপৰত, 30ৰ ওপৰত যিমান কেইটা মানে পোষ্ট আছে আনৰিজাৰ্ভৰ ক্ষেত্ৰত, এতিয়া টোটেল হিচাপত ধৰিলেতো আমাৰ 100ৰ ওপৰত বহুকেইখন ডিষ্ট্ৰিক্টতে আছে। গতিকে মানে টোটেল হিচাপত 2খন ডিষ্ট্ৰিক্ট ধৰি ল'ব লাগিব যে 100ৰ ওপৰত 2খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু 100ৰ তলত এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, টোটেলত চাই কিনে। চ' তেনেকুৱাকৈ যদি মানে চিলেক্ট কৰে ডিষ্ট্ৰিক্টকেইখন, মোৰ হিচাপত মানে এটা মানে ভাল ফল লাভ কৰিব, মেৰিট লিষ্টত নাম অহাৰ চান্স থাকিব। আৰু কাৰণ এইবাৰ তাৰমানে পোষ্টখিনি বহুত বেছি কমো নাই। আৰু UPৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ব, বাকী এইবিলাকতো তেনেকুৱা বড়ো মিডিয়াম হওক বা আমাৰ যিখিনি বেংগলী মিডিয়াম আছে, তাতো আমাৰ 177, 180 মানে 100ৰ ওপৰতে আছে। আৰু UP লেভেলৰ যিখিনি আছে সেইখিনি বাৰু আমাৰ UPত অকণমান কমকৈ পোষ্ট ওলায়, তথাপিও এইবাৰ ইয়াত চাব 20টাৰ ওপৰতে বেছিভাগত পোষ্ট আছে টোটেল হিচাপত চাবলৈ গ'লে। গতিকে UPৰ ক্ষেত্ৰতো আপোনালোকে এনেকুৱা কৰিব পাৰে যে 30টাৰ ওপৰত 2খন ডিষ্ট্ৰিক্ট আৰু 30ৰ তলত এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব পাৰে, যিকোনো ইয়াৰে আপোনালোকৰ মানে অকণমান প্ৰিডিকশ্যন কৰি কিনে। চ' সেইকাৰণে আৰু মানে এইবাৰ বহুত বেছি তলত পোষ্ট নাই, মানে এভাৰেজ হিচাপত আছে গোটেইকেইখন ডিষ্ট্ৰিক্টত, সেইকাৰণে। গতিকে ইয়াত 100ৰ ওপৰত 2খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু 100ৰ তলত 2খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবা। ত' তেনেকুৱাকৈ কৰিলে অকণমান সুবিধা হ'ব যেন পাওঁ মই। গতিকে ভিডিঅ'টো এইখিনি আছিল। নেক্সট মই কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ' বনাম বাৰু। প্ৰথমতে আমাৰ মেৰিট লিষ্টবোৰ ওলাই লওক 5,500টা পদৰ, তাৰে পিছত আমি ষ্টেপ বাই ষ্টেপ কাট অফ মাৰ্কছৰ ওপৰত ভিডিঅ' বনাই থাকিম। গতিকে ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ সকলোকে, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক, আগন্তুক ন'টিফিকেশ্যনবোৰ পাই থাকিব। থেংক ইউ।